ডিজিটেল লাইভলে স্বাগতম জনাইছো আৰু মই পাপৰি আৰু যেটো কথা কবলৈ ওলাইছো ইতিমধ্যে আমি আমাৰ বাতৰি যোগে আপোনালোকক জনাইছো যে এটা বিসংগতি হৈছে কোড বিসংগতি হৈছে কেনেকুৱা বিসংগতি হৈছে হিয়া জনাব বিচাৰিছো প্ৰথম কথাটো হৈছে ট্যাক্স কিনতে বুজি পাইছে যে 15000 টকাৰ হুমাব লাগিছিল হুমাইছে কিন্তু 30000 টকা আৰু এই যিখন ছবি দেখিয়া আপোনালোকে ইতিমধ্যে এখন চিনাকি ছবি হৈ পৰিছে দুৰ্দশাগ্ৰস্ত এগৰাকী মহিলা যি এই যেটো অঞ্চল এই অঞ্চলটোত এনে ধৰণে তেও তাত বাস কৰিছিল ভাল অৱস্থাপন্ন ঘৰৰ কিন্তু তেওঁৰ এতিয়া একো নাই লামলাকটো একো নাই অৰ্থাৎ তেওঁ এটা উদাহৰণহে দিছো মাথো কথাটো হৈছে যে বিষয়টো হৈছে হেতু যে শিৱসাগৰ বা নাজিৰা এফালে শিৱসাগৰৰ বিভিন্ন অঞ্চল তাৰ উপৰিও যিমান যত বানপীড়িত যিখিনি উজনি যেহেতু উজনি এতিয়া এক প্ৰকাৰ ধ্বংস হৈ গৈছে বুলি কলে ভুল কোৱা নহব গতিকে উজনি বানপীড়িত ৰাইজলে সকলোৱে সহায়ৰ হাত আগবঢ়াইছে সমগ্ৰ দেশ আগবাঢ়ি আহিছে কতো কোনো আনকি ৰৈ থকা নাই কোনোবা যদি নামত আহিছে অৰ্থাৎ মিডিয়াত নাম হৈছে আৰু কোনোবাই নাম নোহোৱাকৈ অন্য লোকৰ হাতত হলেও সেই সাহায্য সামগ্ৰী তেওঁলোকে বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পঠাইছে তাৰ মাজত অসম চৰকাৰ এটা হকাহ এটা ঘোষণা যে আমি বানপীড়িত ৰাইজলৈ যিসকল দুৰ্দশাগ্ৰস্ত লোক আছে পৰিয়াল আছে তেওঁলোকলৈ আমি 15000 টকাৰ এককালীন সাহায্য আমি আগবঢ়াম হিয়া হৈছে সেই কথাখিনি কোৱাৰ পিছত এটা হকাহ পোৱা যায় জিয়াই থকা এটা কৰবাত উৎসাহ পোৱা যায় মানে এইখিনি সময় এনেকুৱা সময় যে কোনবাই হয়তো ভাবিছে যে হয় 15000 টকাটো বহুত ডাঙৰ কোনবাই হয়তো ভাবিছে যে মোৰ পৰিয়ালৰ দুজনকৈ লোক গুছি গৈছে মোক মই কি কৰিম এনেকুৱা ধৰণৰ এটা অৱস্থালৈ আহিছে যদিও বা 15000 টকাটো এটা সকলোৰে বাবে এটা অতি ডাঙৰ মূল্য বুলি ক'ব পাৰি চৰকাৰে তাতে ঘোষণা কৰিছে গতিকে প্ৰাপ্য সকলোকে লাগিব পাইছেও সকলোৱে পাইছে বুলি নহয় বৰ্তমানলৈকে যিখিনি মুকলি কৰাই দিছে প্ৰায় 4 কোটিতকৈ অধিক টকা ইতিমধ্যে মুকলাই দিয়া হৈছে আৰু আমি যদি চাও যে এটা বেংকে যিসমূহ বেনিফিচিয়াৰী আছে যিসকল হিতাধিকাৰী আছে তেওঁলোকে টকা লাভ কৰিছে আৰু খুব কম সময়ত কিন্তু চৰকাৰে টকাখিনি মুকলাই দিছে চৰকাৰৰ কাম কৰিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু তৎকালীনভাৱে এই টকাখিনি যিটো তাৰিখ বুলি কৈছে সেই তাৰিখতে দিয়া হৈছে মানুহে পাইছেও নোপোৱাকে থকা নাই পাওতে বিসংগতি পাওতে গণ্ডগোলটো লাগিল অৰ্থাৎ বহু সংখ্যক লোকৰ প্ৰায় 3000 লোকৰ বেংক একাউণ্টত 15000 নহয় 30000 টকা কৈ হুমাল কেনেকৈ হুমাল গতিকে এটা তাকেলে প্ৰশ্ন উত্থাপন হল যে হুমাল কেনেকৈ খেলিমেলি লাগি গল বেংক কৰ্তৃপক্ষই আচৰিত হল যে কেনে ধৰণে হুমাল এটা কি কৰা যায় যেতিয়া এজন বেনিফিচিয়াৰী এজন হিতাধিকাৰীৰ একাউণ্টত 15000 ঠাইত 30000 অৰ্থাৎ দুবাৰকৈ টকা হুমাই সেই 15000 টো ঘূৰাই অনাৰ ক্ষেত্ৰত কিমান কষ্ট হ'ব পাৰে কাৰণ এই এতিয়া এইখিনি এনেকুৱা এটা সময় যে কিছু লোকে 30000 হুমা লাগে উলিয়াই নিছে কাৰণ কামত লগাব লাগে ঘৰৰ বস্তু কথা আছে বহুতখিনি খান খাদ্য সামগ্ৰী পাইছে ঠিকে বাকি ঘৰৰ কামখিনি কৰিব লগা আছে গতিকে সেই 30000 টকাটো যেতিয়া উলিয়াই আনিছে এতিয়া তাৰ 15000 টকা ঘূৰাই দিয়ক বুলি কলে তেওঁ দিব কৰপৰা কাৰণ ইতিমধ্যে তেওঁ খৰচ কৰিছে বেংকে চেষ্টা চলাইছে যে সেই সকল লোকে তেওঁলোকক আহ্বান কৰিছে যাতে তেওঁলোকে 15000 টকা ঘূৰাই দিয়ে কিন্তু সেই সকল লোকে বাৰু 15000 টকাটোনো ঘূৰাই দিয়ে কেনেকৈ বৰ্তমান যেটো পৰিস্থিতি গতিকে ভুল সেইজন বানপীড়িতৰ নহয় যে সেইজন হিতাধিকাৰী নহয় হ'বই নোৱাৰে কাৰণ তেওঁৰ একাউণ্টত যেটা আকস্মিকভাৱে দুটা টকা সোমাইছে 30000 সোমাইছে তেওঁ হয়তো আচৰিত হৈছে যে মোৰ তালে দুবাৰকৈ কিয় আহিলে হয়তো তাৰ মাজত কোনো লোক থাকিব পাৰে যাৰ হয়তো বহুত ডাঙৰ এটা সমস্যা নাই তেওঁলোকৰ 15000 টকা হলেও তেওঁলোকৰ হৈ যায় তেওঁলোকে হয়তো জনাব পাৰে যে হয় মোৰ তাত 30000 সোমাইছে হয়তো তেনেকুৱা যথেষ্ট সংখ্যক লোক ওলাইও আহিব এই খবৰটো পিয়পি পৰাৰ লগে কিন্তু কথা হৈছে ইয়াৰ ভুলটো কাৰ বেংকৰ নে আন কাৰবাৰ ভুল বেংকৰ নহয় বুলি ইতিমধ্যে বেংকৰ ফালৰ পৰা কোৱা হৈছে ভুল বেংকৰ নহয় কাৰণ যিখন হিতাধিকাৰী তালিকা দিয়া হয় হিয়া কোনে দিয়ে সেই তালিকা চৰকাৰী বিষয়াই দিয়ে অৰ্থাৎ এটা দায়িত্ব দিয়া থাকে হয়তো দুৰ্যোগ প্ৰশমন বিভাগৰ হাততে সেই দায়িত্ব থাকিব যে তেওঁলোকে সেই সকল বানপীড়িত যিসকল লোক আছে যিসকল বৰ্তমান বানৰ কবলত পৰিছে যিসকল প্ৰকৃত হিতাধিকাৰী যাৰ ঘৰ বাৰী নাইকিয়া হৈ গল বানত উটি গল শেষ হৈ গল নিশেষ হৈ গল পৰিয়ালৰ লোককো হেৰুৱালে ঘৰ বাৰী চাব নোৱাৰা অৱস্থা সেই সকল কিমান তেনেকুৱা ধৰণৰ লোক আছে কোট আছে কোন অঞ্চলত আছে ওয়াৰ্ড নম্বৰ কিমান এখন তালিকাৰ দায়িত্ব তেওঁলোকক দিয়া হয় সেই বিষয়সকলে কাক দায়িত্ব দিছে সেই বিষয়সকলে নিজে গৈ তাত নিশ্চিত ৰূপত চোৱা গৈ নাই তেওঁ হয়তো সেই গাঁওখনৰে সেই ওয়াৰ্ডটোৰে কাৰোবাক দায়িত্বটো দিছে যে তোমালোকৰ গাঁৱৰ কোন মানুহ বানৰ কবলত পৰিছে নামগিটা লিখা এটা এই ভুলবোৰ কৰপৰা আৰম্ভ হৈ চাব চেইন সিস্টেমত ভুল হয় সেই মেম্বাৰ বা সেই লোকজনে গৈ পেলাই সেই স্থানৰ পৰা তেওঁ সেইখিনি কালেক্ট কৰি আনিছে
আৰু সেই যে তালিকাখন তেওঁ লৈ আহিছে এই চৰকাৰী অফিচটোত কাৰ্যালয়টো তাত চেক নাই কৰা নকৰাকৈ তেওঁলোকে বেংকত দি দিছে আৰু বেংকে যেতিয়া হাতত সেইখন তালিকা পাইছে বেংকে সেইমতে টকা দি দিছে হয়তো দুটা নাম তেনেধৰণে আহি গৈছে তাতো আৰু গণ্ডগোল আছে এটা নহয় এটা কথা নহয় ইয়াৰ লগত আৰু সংগতি ৰাখি কওঁ আজি শিৱসাগৰত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকে এই 15,000 টকাও পোৱা নাই কোনোবাই 30 পাইছে ঠিকেই বাৰু সেইটো ভুলবশত পাইছে সেইটো বিষয়ে ভুল আমি কৈ আছো আকৌ কম সেইখিনি কথা কিন্তু এই 15,000 টকাটো পোৱা নাই তেওঁলোকৰ অভিযোগ যে সেই 15,000 টকা যোনে পাইছে তেওঁলোক প্ৰকৃত হিতাধিকাৰী নহয় এয়া কোনো লোকৰ চক্ৰান্ত যাৰ ঘৰত তেনেকুৱা ধৰণৰ অৱস্থা হোৱাই নাই তেনেকুৱা লোকে 15,000 পাইছে আৰু যাৰ অৱস্থা অত্যন্ত বেয়া হৈ গৈছে তেওঁলোকেও সেই 15,000 টকা অৰ্থাৎ চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হ'ল এটা আকৌ কৈছো ভুল কাৰ এই যে যিসকল লোকক দায়িত্ব দিয়া হয় তেওঁলোকৰ অঙহি বঙহি সোমাই যায় আমি সাধাৰণতে এই যেটো কালচাৰ এই কালচাৰটোতে আমি সোমাই আছো আজি বছৰ ধৰি এই যে চৰকাৰী সাহায্য আহাৰ লগে লগে অঙহি বঙহি বোলা এটা শব্দ আহি যায় সেই যে চৰকাৰী সাহায্য আহাৰ লগে লগে ইয়াত যে 3 তৰপীয়া 4 তৰপীয়া এটা এছাম লোকৰ সৃষ্টি হয় সেই সাম লোকৰ বাৰু মন মগজুত অকমান আহেনে যে তেওঁ কৰা এটা ভুল তেওঁ বিচৰা ধৰণে কৰা এটা ভুল তেওঁ অজানিতে কৰা ভুল নহয় তেওঁ জানি বুজি কৰা এটা ভুলৰ ফলত বহুত এনেকুৱা ধৰণৰ লোক বাদ পৰি ৰৈ যায় এয়া আজিৰ কথা নহয় সকলোৰে এটা বিশ্বাস আস্থা আছে মুখ্যমন্ত্ৰীৰ ওপৰত সদায় আছে কাৰণ তেওঁক আমি দেখিছো তেওঁ নিজে কেনেধৰণে তেওঁ বাকি মন্ত্ৰী বিধায়কৰ কথা আমি নকম তেওঁ সকলোৱে দেখিছে কেনেধৰণে বুকাই পানীয়ে তেওঁ গৈছে মানুহৰ বাৰম্বাৰ তেওঁ মানুহৰ খবৰ লৈছে তেওঁ এবাৰো অন্তত তেওঁৰ মনলৈ আহা নাই যে সেই মানুহজনক মই মৰম কৰিম হাত হবতি ধৰিম তেওঁ কেনেকুৱা তেওঁৰ অৱস্থা কেনেকুৱা নাই তেওঁ কাম কৰি গৈছে তেওঁ দিছেও তেওঁ দিও গৈছে আনকি এনেকৈ কৈছে যে যিখিনি সিএম ফাণ্ডত যিখিনি ৰিলিফ ফাণ্ডত যিখিনি টকা আহিব তাৰো হিচাপ তেওঁ দিব তেওঁটো কৰি গৈছে কিন্তু তেওঁ কৰাৰ পিছত যিটো বিভাগৰ দায়িত্ব থাকে সেই বিভাগটোৰ লোকসকলে কি কৰে তেওঁলোকৰ কিয় গাফিলতি হয় তেওঁলোকে কিয় ৰিচেক নকৰে কিয় তেওঁলোকে কিছুমান এনেকুৱা মানুহক দায়িত্ব দিয়ে যিসকল মানুহে এই অঙহি বঙহিকে চিনি পায় বা এজন মানুহৰ নাম তেওঁলোকে লিখোতে দুবাৰ তিনিবাৰ লিখে কিয় মানুহ নাই মানুহৰ অভাৱ তেনেকুৱা ধৰণে মানুহ নিয়োগ কৰিব পৰা নাই যে নামখিনি ভালকৈ লৈ আনো বুলি পেলাই মানুহ নিয়োগ কৰিব পৰা নাই নে তেওঁলোকে নিজৰ এই ব্যৱস্থাটো চোৱা নাই যে এইখিনি মানুহৰ সঁচাকৈ আছে বাৰম্বাৰ এটা কথা কৈ থকা হৈছে যে গ্ৰাউণ্ড ৰিপৰ্ট দিয়ক সঁচাকৈ তেওঁলোক বানপীড়িত হয়নে নে নহয় সেইখিনি চাওক তাৰ পিছত দিয়ক পইচা কাৰণ সাহায্য পাই আছে খোৱা পিন্ধাত তেওঁলোকৰ সমস্যা নাই এটা তেওঁলোকে নিজে কৈছে আমি নিজেও যেতিয়া বানাক্ৰান্ত অঞ্চললৈ গৈছিলো তেওঁলোকে নিজে কৈছে যে খোৱা বোৱাত আমাৰ এটা সমস্যা নাই সমস্যা হৈছে আমি আমাৰ ভঙা ঘৰখনলৈ বা সেই ভেটিটোলে য'ত ঘৰৰ নামত একোৱেই নাই 4টা খুঁটা আছিলে সেয়াও উটি গ'ল গতিকে সেই ঘৰটোলে বা সেই ঘৰৰ নামত থকা মাটিখিনিলে আমি গৈ কেনেকৈ এটা ঘৰ নিৰ্মাণ কৰোঁ গতিকে মানুহক টকা লাগে এতিয়া হয় ঘৰো কোনোবা সংস্থাবোৰে নিৰ্মাণ কৰি আছে আমি দেখিছো যে বলিউডৰ অভিনেতা সলমান খানেও ইতিমধ্যে ঘৰ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছে বা দি আছে 4টা 5টা খুঁটি পুটি ঘৰ দুটা এটা নিৰ্মাণ কৰি আছে গতিকে আপোনালোকে তৎকালীনভাৱে লৰালৰিকে যে টকাখিনি সোমোৱাইছে অন্তত এবাৰ চেক কৰি সোমোৱাব লাগে এতিয়া সেই 30,000 পৰা লোকে 15,000 ঘূৰাব কেনেকৈ এতিয়া হোল্ড কৰি থোৱা আছে 3,000 একাউণ্ট 3,000 একাউণ্ট যেটা হোল্ড কৰি দিছে তাতো এটা সমস্যা আহি পৰিছে আৰু লগতে এই যিসকল লোক যিসকলে সেই এলেকাবিলাকত গৈ বা তেওঁলোকে এলাহ কৰি সেই এলেকালৈ নগৈ আৰু দুটা মানুহ লগাই দিছে যে যাচোন যা তাত কেইজন মানুহ আছে চায়া মোৰ যাবলৈ মন যোৱা নাই মোৰ পানী গছকিব মন নাই মোৰ তাত বোকা গছকিব মন নাই কাৰোবাক হয়তো 2 টকা দি পেলাই পঠিয়াই দিছে এই কালচাৰটো কেতিয়া শেষ হ'ব আৰু যেতিয়ালৈকে এই কালচাৰটো শেষ নহয় চৰকাৰে যিমানে নকৰক লাগিলে আমাৰ ভুলৰ কাৰণে আচলতে আমাৰ নিচিনা মানুহৰ ভুলৰ কাৰণে এই দুৰ্গতি মানুহৰে হৈ থাকে ইয়াত যিমান নিদিয়ক লাগিলে এই এটা সাম থাকে এই গুটে কথাবোৰ আমি আকৌ কৈছো যে অঙহি বঙহি কালচাৰটো আছে যাৰ দ্বাৰা এই বিপদত পৰা যায় একে খবৰ তিতাবৰতো আছে শিৱসাগৰৰ দৰে আৰু সমান্তৰালভাৱে আমি কৈছো যোৰহাট গোলাঘাট শিৱসাগৰত আকৌ কৈছো যে 3,000 বেংক একাউণ্ট হোল্ড কৰা হৈছে কাৰণটো হৈছে এটা 30,000 টকা সোমাইছে ইয়াতো ভুল কিন্তু চৰকাৰী বিষয় এই চৰকাৰী বিষয়াসকলে নিজে কিমান বুকা গছকি পাইছে যে তেওঁলোকে তাত গৈ পেলাই তেওঁলোকে হয়তো সেই তালিকাখন প্ৰস্তুত কৰিবলৈ তেওঁলোকে বেয়া পায় তেওঁলোকে মানুহ লগাই দিছে আৰু মানুহে ভুল তালিকা দিছে এতিয়া এইবোৰ সুধৰণি কেনেকৈ হ'ব সেইটো এটা ডাঙৰ কথা আৰু সুধৰণি হোৱালে কিমান দিন লাগিব সেইটো এটা প্ৰশ্ন আৰু তাৰ উপৰি প্ৰশ্ন হৈছে যে হয়তো বা এনেকুৱা হ'বগে পাৰে নেকি যে এনেকুৱা যায় এইবোৰ একো নাই এইবোৰ উৰা বাতৰি এনেকুৱা ধৰণৰ একো হোৱা নাই বুলিও কাইলৈ হয়তো কৈ দিব পাৰে
যে প্ৰকৃত হিতাধিকাৰীয়ে টকা পাইছে বুলিও কিন্তু কৈ দিব পাৰে গতিকে এই যে এই সম্ভাৱনাবিলাক এইবিলাকতো বছৰ বছৰ ধৰি সকলোৱে দেখি আহিছে গতিকে এই সম্ভাৱনাবিলাক নহওক আৰু খুব সোনকালে এইখিনি শৰ্ট আউট হওক সমাধান ওলাওক প্ৰকৃত হিতাধিকাৰীয়েও টকা পাওক আৰু লগতে যিখিনি খেলিমেলি হ'ল সেই খেলিমেলি খিনিৰ কাৰণে চৰকাৰী পুঁজি এটাতো ওলাই গৈছে ইমানখিনি টকা চৰকাৰী পুঁজি ওলাই যোৱাৰ পিছত এতিয়া হোল কৰি দিলে অসুবিধাৰ সৃষ্টি সকলোতে হ'ব গতিকে আৰু অধিক টকা মুকলাই দিয়াৰ ইয়াৰ যুক্তিটো ক'ত থাকিব ভুলটো কাৰ হৈছে গতিকে এই বিষয়াসকলৰ ভুলৰ বাবে এক প্ৰকাৰ চৰকাৰখনৰ এতিয়া কিছু কিছু ক্ষেত্ৰত সমস্যা আহি যাব কাৰণ পুঁজি যিহেতু মুকলাই দিয়া হৈছে সেইবোৰ মিছ ইউজ হৈ গ'ল গতিকে এনেকুৱা এই গোটেই সমস্যাটোৰ সমাধান সূত্ৰ ক'ত সেইখিনি নিশ্চিত ৰূপত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে দৃষ্টিগোচৰ কৰা হ'ল বাতৰি আমি প্ৰকাশ কৰিলোঁ সত্য নিৰূপণ কৰিব চৰকাৰে নিয়োগ কৰা কোনো বিষয় যাতে গোটেই কথাখিনি সত্য পোহৰলৈ আহক আৰু নিশ্চিত ৰূপত গোটেইখিনি পোহৰলৈ অহাৰ পিছত তেওঁলোকৰ ফালৰ পৰা এটা ষ্টেটমেণ্ট থাকিব আৰু ৰাইজেও সেইখিনি শুনিবলৈ ধৈৰ্যৰে বাট চাব আৰু ইয়াৰে সৈতে লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ